নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেজি দিবৰ কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে চাৰিটাকৈ বিশেষ কাম কৰিব লাগিব। এই চাৰিটা কাম নকৰিলে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই 4,000 কোনে লাভ কৰিব? নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপোনালোকে আপডেট এবাৰ চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰি লওক চাৰিটা গুৰুত্বপূৰ্ণ কাম। যদি এই চাৰিটা কাম নকৰে তেনেহ'লে আপোনালোকে বঞ্চিত হ'ব পাৰে 19 নম্বৰ কিস্তি ধনৰ পৰা। আজিয়ে কৰি লওক এই বিশেষ চাৰিটা কাম। ক'ত কেনেকৈ কৰিব সবিশেষ আগলৈ চাওক। লগতে অন্যথা বঞ্চিত হ'ব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধনৰ লাভৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব দেশৰ কৃষকসকলে 19 নম্বৰ কিস্তি ধন আৰু ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই বিশেষ চাৰিটা কাম। আৰু চাৰিটা কাম কেনেকৈ কৰিব আগলৈ চাওক। আৰু হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপোনালোকে ধন লাভ নকৰিব। KYC আপডেটৰ বাবে CHC চেণ্টাৰলৈ যাওক আৰু আজিয়ে কৰি লওক। ঘৰতো কৰিব পাৰিব আপোনালোকে KYC আপডেট। আৰু KYC আপডেট কৰিব হ'লে আপোনালোকে pmkishan.government.in ৱেবছাইটত ঘৰত বহিয়ে কৰিব পাৰিব আপোনালোকে এই আপডেটসমূহ। লগতে হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ DBD মাধ্যম। কাৰণ এই টকাটো DBD মাধ্যমত প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। লগতে DBD অন কৰিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে, অৰ্থাৎ বেংকৰ আপোনালোকে ব্ৰাঞ্চত যাব লাগিব। আৰু কৃষকসকলৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। কাৰণ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। এই কাম কৰিবৰ বাবে আপোনালোকে আজিয়ে যাওক চক্ৰ বিষয়া কাৰ্যালয়লৈ। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ড লিংক নকৰিলেও আপোনালোকে ধনৰ পৰা বঞ্চিত হ'ব। লগতে আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, 19 নম্বৰ কিস্তি ধন অহা মাহৰ ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে এই বিশেষ চাৰিটা কাম যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু যদি এই চাৰিটা কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও কিন্তু এই PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই 4,000 কোনে লাভ কৰিব? নতুন এটা আপডেট আহিছে, চাই লওক। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনা ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ধন লাভ কৰা কৃষকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ যিসকল কৃষক আছে, নতুন বছৰত বৃদ্ধি পাব PM কিষাণ যোজনা ধনৰ পৰিমাণ বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু দুগুণলৈ বৃদ্ধি পাব PM কিষাণ যোজনা ধনৰ পৰিমাণ। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছে কৃষি মন্ত্ৰালয় সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। আৰু যদি হয় আপোনালোকে লাভ কৰিব 12,000 টকা তিনিটা ইনষ্টলমেণ্ট যোগেদি। 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনা ধনৰ পুঁজিৰ পৰিমাণ। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বৃদ্ধিৰ পৰামৰ্শ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰে 6,000 টকাৰ সলনি বছৰি 12,000 টকাৰ বৃদ্ধিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। আৰু যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই বাজেটৰ পুঁজি অৰ্থাৎ ধন দিয়ে তেতিয়া আপোনালোকে লাভ কৰিব বছৰি 12,000 টকা। আৰু এতিয়ালৈকে ফাইনেল হোৱা নাই। যেতিয়া ফাইনেল হয় লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। আৰু আপোনালোকে যদি কৃষক হয় তেনেহ'লে এই বিশেষ চাৰিটা কাম কৰিলেহে লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। আৰু এই চাৰিটা কাম 19 নম্বৰ কিস্তি ধনৰ পোৱাৰ আগতে যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে বঞ্চিত হ'ব পাৰে 19 নম্বৰ কিস্তি ধনৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু ফেচবুক পেজৰ পৰা যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।